ডেষ্টিনি ৰেডিঅ'ৰ প্ৰতিজন দৰ্শকক পুৱাৰ সম্ভাষণে আৰম্ভ কৰিছোঁ 12 মাৰ্চ বুধবাৰ ৰাশিফল। নমস্কাৰ, মই স্থলজা অপূৰ্ব জনক দত্ত। বন্ধুসকল, ৰাশিফলৰ মূল ভিডিঅ'লৈ যোৱাৰ আগত পঞ্চাংগ অনুসৰি আজিৰ দিনটো কিছু তথ্য আপোনালোকক জনাব বিচাৰিছোঁ। আজি হ'ল 12 মাৰ্চ 2025 বুধবাৰ। অসমীয়া লেখেৰে 1431 ভাস্কৰ্যৰ আজি ফাগুন মাহৰ 27 দিন। আজি সূৰ্যোদয় পুৱা 5:45:24 আৰু সূৰ্যাস্ত হ'ব সন্ধিয়া 5:29:56। আজি তিথি হ'ল শুক্লা ত্ৰয়োদশী তিথি, নক্ষত্ৰ হ'ব মঘা, যোগ সুকমা আৰু কৰণ হ'ল তৈতিলকৰণ। কোনো শিশুৰ যদি আজি জন্ম হয় তেওঁৰ ৰাশি হ'ব সিংহ ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰ হ'ব বৈশ্য বৰ্ণ, দেৱাৰী গণ হ'ব, অস্তুত্ৰৰ মতে মংগল আৰু বিংশোত্তৰ মতে কেতুৰ দশা লাভ কৰিব। আনহাতে আদ্যইটো হ'লে আজি হ'ব সাদিনীয়া কান্তা যুগ। বন্ধুসকল, আপোনালোকে যদি আমাৰ এই ভিডিঅ' ফেচবুকত প্ৰথমবাৰ কাৰণে চাইছে, পেজটো ফ'ল' কৰি ৰাখিব আৰু ইউটিউবত যদি চাইছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে অনাগত দিনত আমাৰ এষ্ট্ৰলজিৰ ভিডিঅ'সমূহ আপুনি সহজে পায়। আৰু এই ভিডিঅ' বিভিন্নজনলৈ শ্বেয়াৰ কৰিব আৰু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। বন্ধুসকল, 12টা ৰাশি আছে। এই 12টা ৰাশি আজিৰ দিনটো কেনে যাব তাকে জনাম, গতিকে ভিডিঅ'টো আপোনাক শেষলৈকে চাব। প্ৰথমে জনাব বিচাৰিছোঁ মেঘ ৰাশিৰ বিষয়ে। যদি আপোনাৰ ৰাশি মেঘ হয় তেনেহ'লে আজিৰ দিনটো আপুনি ধৈৰ্য ধৰিব লাগিব। আপোনাৰ ধৈৰ্য শক্তি আপোনাৰ বঢ়াব পাৰিলে আপোনাৰ সফলতা নিশ্চিত। বিভিন্নজনৰ ক্ষেত্ৰত আপোনাৰ মতবিৰোধ হোৱাৰ যোগ থাকে, গতিকে যিকোনো মুহূৰ্ততে আপোনাৰ ধৈৰ্যই মূল হ'ব। স্বাস্থ্যৰ ক্ষেত্ৰত ঠিকে থাকিব, আৰ্থিক স্থিতি আপোনাৰ কাৰণে ভাল হ'ব আৰু সমান্তৰালকৈ আপোনাৰ মান সন্মান বাঢ়িব। ইয়াৰ পিছত লৈ আহিছোঁ বৃষ ৰাশিলৈ। যদি আপুনি বৃষ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আপোনাৰ পৰিয়ালত কণ্ডল হোৱাৰ যোগ থাকে, অৰ্থাৎ পতি পত্নীৰ মাজত হওক, প্ৰেমিক প্ৰেমিকাৰ মাজতে হওক বা আপোনাৰ বছৰ লগতে হওক, ক'ৰবাত নে ক'ৰবাত আপোনাৰ মতানৈক্য হোৱাৰ যোগ থাকে। গতিকে আজিৰ দিনটোত আপুনি কথা কওঁতে সাৱধান হ'ব লাগিব। আজি আপুনি ৰাইজৰ পৰা সঁহাৰি খুব কম পাব। আপোনাৰ যিকোনো পৰিৱেশতে আন মানুহে অৰ্থাৎ বন্ধুবৰ্গই হওক, ওচৰৰ চুবুৰীয়াই হওক, তেওঁলোকে আপোনাক সহায় কৰিবলৈ নাভাবিব। গতিকে সেই হিচাপে আপুনি নিজেই দায়িত্ব পালন কৰিব লাগিব। ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত আপুনি আজি নতুনকৈ আৰম্ভ নকৰিলেই ভাল আছে, বা কৰি থকা কামটোত আপোনাৰ ক'ৰবাত নে ক'ৰবাত বাদুলতা আহিব পাৰে। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে বৰ এটা বিশেষ দিন নহয়। ইয়াৰ পিছত আহিছোঁ মিথুন ৰাশিলৈ। যদি আপুনি মিথুন ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আপুনি অপেক্ষা কৰিব লাগিব। আজি যিকোনো কাম শুভ আৰম্ভণি কৰিব পাৰিব, কিন্তু সফলতাৰ মুখ নেদেখিব। অৰ্থাৎ আপোনাৰ আজি যি কাম আৰম্ভ কৰে সেয়া লাহে ধীৰে হ'ব। আজি আপোনাৰ ওচৰত অপৰচুনিটি বৃদ্ধি পাব, অৰ্থাৎ আপোনাৰ চাৰিওফালৰ পৰা আপোনাৰ ক্ষেত্ৰত অপৰচুনিটি আহিব আৰু সেই অপৰচুনিটি আপুনি গ্ৰাস কৰিব পাৰিব লাগিব বা আপুনি গ্ৰহণ কৰিব পাৰিব লাগিব। বহু ক্ষেত্ৰত আপোনাৰ জীৱনটো আজি চেলেঞ্জপূৰ্ণ হৈ পৰিব, গতিকে আপুনি কিছু ক্ষেত্ৰত আপুনিও আজি ধৈৰ্য ধৰিব লাগিব। ইয়াৰ ভিতৰত আহিছোঁ কৰ্কট ৰাশিলৈ। যদি আপুনি কৰ্কট ৰাশিৰ ব্যক্তি হয়, হঠাৎ পইচাৰ আগমন হ'ব। পাবলগীয়া পইচাই হওক বা বহুদিন আপুনি ক'ৰবাত ব্যৱসায়ত ফচাই ৰাখিছে, সেই পইচা হয়তো আপুনি ঘূৰাই পাব। ধীৰ সুস্থিৰে কাম কৰিলে আপোনাৰ কাৰণে আজি যিকোনো সফলতা নিশ্চিত। আপোনাক ৰাইজে যিকোনো পৰ্যায়তে আপোনাৰ পৰা দিহা পৰামৰ্শ বিচাৰিব আৰু সেই অনুযায়ী আপুনি স্বীকৃতি পাব। আজি মাটি বাৰী কামবিলাক আপোনাৰ হৈ উঠিব। আজি আপোনাৰ কাৰণে পজিটিভ বাৰ্তা আহিব। ইয়াৰ পিছত আহিছোঁ সিংহ ৰাশিলৈ। যদি আপুনি সিংহ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজিৰ দিনটো যাত্ৰাপথ বৰ এটা পজিটিভ নহয়। আপুনি ফুৰা চকা ভাল যদি পায় তেনেহ'লে বৰ এটা পজিটিভ নহ'ব আজিৰ দিনটোত। কিন্তু আজি স্বাস্থ্যক লৈ আপুনি সচেতন হ'ব লাগিব। আপোনাৰ পৰিয়ালক লৈ হওক, পিতৃ মাতৃক লৈ হওক বা আপুনি নিজৰ ক্ষেত্ৰতো আপুনি অলপ স্বাস্থ্যক লৈ অলপ সচেতন হ'ব লাগিব। টকা পইচা খৰচ হোৱাৰ বাট মুকলি হ'ব, গতিকে টকা পইচাৰ লেনদেনতো আপুনি সাৱধান হ'ব লাগিব। ইয়াৰ পিছত আহিছোঁ কন্যা ৰাশিলৈ। যদি আপুনি কন্যা ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজিৰ দিনটো আপোনাৰ কাৰণে পৰম সৌভাগ্যৰ দিন। আজি আপুনি কৰা কামৰ ভাল ৰিজাল্ট পাব আৰু যি কাম কৰিছে তাত পদোন্নতি হ'ব। যিসকলে কাম বিচাৰি আছে তেওঁলোকৰ কাৰণে আজি ভাগ্যৰ চকৰি ঘূৰিব। ব্যৱসায়ত যিসকলে কৰি আছে তেওঁলোকৰ ব্যৱসায়ত গ্ৰ'থ হ'ব। মাটি বাৰী প্ৰপাৰ্টি আজি আপোনাৰ কাৰণে যোগ আছে, গতিকে আজিৰ দিনটো আপোনাৰ কাৰণে শুভ আৰু মংগলময় বুলি ক'ব পাৰি। ইয়াৰ পিছত আহিছোঁ তুলা ৰাশিলৈ। যদি আপুনি তুলা ৰাশিৰ ব্যক্তি হয় তেনেহ'লে কথাবোৰ আপুনি ভাবি চিন্তি ক'বলৈ আৰম্ভ কৰিব। যুক্তি তৰ্ক যিকোনো স্থানতে নকৰিব। আপুনি কৰা যিকোনো যুক্তি তৰ্কৰ শেষত ৰিজাল্ট আপোনাৰ আজি শূন্য হ'ব। টকা পইচাৰ ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব। স্বাস্থ্যৰ ক্ষেত্ৰতো আপুনি সাৱধান হ'ব লাগিব। মাটি বাৰী প্ৰপাৰ্টিৰ লগৰ কামবিলাক আপোনাৰ হৈ উঠিব, তথাপি বহু তৰ্ক বিতৰ্কৰ মাজতে আপোনাৰ সমাপ্ত হ'ব। ইয়াৰ পিছত আহিছোঁ বৃশ্চিক ৰাশিলৈ। যদি আপুনি বৃশ্চিক ৰাশিৰ ব্যক্তি হয় তেনেহ'লে কিছু জ্যেষ্ঠজনৰ পৰা আপুনি পৰামৰ্শ ল'বলৈ নাপাহৰিব। ৰাস্তাৰ যিকোনো ক্ষেত্ৰতে আপুনি শুদ্ধ পথ নিৰ্দেশনাৰ ক্ষেত্ৰত আপুনি জ্যেষ্ঠজনে হওক, পৰিয়ালৰ কোনো জ্যেষ্ঠ ব্যক্তিৰ পৰা
পৰা আপুনি ল'ব পাৰিব। আজি আপোনাৰ মানসিক ডিষ্টাৰ্বেঞ্চ থাকিব, সৰু সৰু কথাবিলাকতে আপোনাৰ সিদ্ধান্ত ল'বলৈ দিগদাৰ হ'ব। আপুনি লোৱা সিদ্ধান্ত যদি আপুনি নিজাববীয়াকৈ কোনো সিদ্ধান্ত লয় তেনেহ'লে সেই সিদ্ধান্ত আপোনাৰ ভুল প্ৰমাণিত হোৱাৰ সম্ভাৱনা আছে। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ভাল নহয় আৰু সাধাৰণতে যিসকলে কোৰ্ট কাছাৰীৰ লগত জড়িত হৈছে তেওঁলোকৰ ক্ষেত্ৰত আজি পজিটিভ আছে। ইয়াৰ পিছত আহিছোঁ ধনুৰাশিলৈ। যদি আপুনি ধনুৰাশিৰ ব্যক্তি হয় দায়িত্ব কিছু বাঢ়িব, আপোনাৰ হাতত যথেষ্ট অপৰচুনিটি আহিব। সেই দায়িত্ববিলাক আপুনি মূৰ পাতি ল'ব লাগিব আৰু প্ৰয়োজনতকৈ কিছু কষ্ট বেছি হ'ব। আজি যিসকলে খেতি বাতি কৰি আছে তেওঁলোকৰ কাৰণে আজি শুভ সুযোগ লাভ কৰিব, অৰ্থাৎ তেওঁলোকৰ কাৰণে শুভ আৰু মংগলময়। তেওঁলোকৰ স্বাস্থ্যৰ ক্ষেত্ৰতো উন্নত হ'ব, গতিকে দায়িত্ব বাঢ়িলেও মানুহৰ স্বাস্থ্য আজি কিন্তু উন্নত হ'ব। ইয়াৰ পিছত আহিছোঁ মকৰ ৰাশিলৈ। যদি আপুনি মকৰ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আপুনি মানসিকভাৱে ডিষ্টাৰ্বেঞ্চ থাকিব, অৰ্থাৎ আপোনাৰ কথাবিলাকত কোনো গুৰুত্ব নিদিব আন ৰাইজে, গতিকে কথাবিলাক কওঁতে সাৱধান হ'ব। পাৰিলে জ্যেষ্ঠজনৰ পৰামৰ্শ লওক আৰু স্বাস্থ্যৰ ক্ষেত্ৰত অলপ সচেতন হ'ব লাগিব। ব্যৱসায়িক ক্ষেত্ৰত বৰ এটা পজিটিভ দেখা পোৱা নাই, গতিকে আপুনি এই ক্ষেত্ৰত অলপ সাৱধান হ'বই লাগিব। ইয়াৰ পিছত আহিছোঁ কুম্ভ ৰাশিলৈ। যদি আপুনি কুম্ভ ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আজি দিনটো আপোনাৰ ক্ষেত্ৰত যথেষ্ট শুভ বুলি ক'ব পাৰি। গাড়ী মটৰ কিনা বেচা ক্ষেত্ৰত আপোনাৰ কাৰণে ভাল হ'ব, কিন্তু আপোনাৰ ককাই ভাইৰ লগত তৰ্ক বিতৰ্ক হোৱা যোগ থাকি আছে, গতিকে সেই ক্ষেত্ৰৰ বাহিৰে বাকী অন্যান্য ক্ষেত্ৰত আপুনি সফলতা লাভ কৰিব। গতিকে ককাইদেউৰ লগত কথা পাতোঁতে বা আপোনাৰ সম্বন্ধীয় কোনো ভাইটি বা পৰিয়ালৰ লগত কথা পাতোঁতে কিছু অলপ সাৱধান হ'ব লাগিব। আৰু ইয়াৰ পিছত আহিছোঁ মীন ৰাশিলৈ। যদি আপুনি মীন ৰাশিৰ ব্যক্তি হয় তেনেহ'লে আপোনাৰ ওচৰত দুই ধৰণৰ অপৰচুনিটি আহিব, ভাল আৰু বেয়া, আৰু আপোনাৰ আজি কিছু ক্ষেত্ৰত পাজলতো পৰিব। সেয়েহে জ্যেষ্ঠজনৰ পৰামৰ্শ লোৱাটো আপোনাৰ কাৰণে ভাল হ'ব আৰু দুই পক্ষ ৰক্ষা কৰি আপুনি কাম কৰিবলৈ যত্ন কৰিব। আজি আপোনাৰ কাৰণে যথেষ্ট সুবিধাজনক স্থিতি থাকিব যিকোনো কাম, গতিকে সফলতা যদি লাগে তেনেহ'লে আজি নিৰন্তৰভাৱে আপুনি কাম কৰিলে আপোনাৰ কাৰণে ভাল হ'ব। ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে ভাল, আৰু যিসকলে লেখা পঢ়াৰ লগত জড়িত, অৰ্থাৎ গল্প কবিতা বা সাহিত্য চৰ্চাৰ লগত জড়িত, তেওঁলোকৰ কাৰণে আহিব ভাল খবৰ। গতিকে সেইসকল ব্যক্তি আজি যথেষ্ট শুভ বুলি, তেওঁলোকৰ কাৰণে আজি শুভ বুলি ক'ব পাৰি। ধন্যবাদ। এয়া আছিল আজিৰ দিনটোৰ ৰাশিফল। আপোনালোকৰ যিসকলে ৰাশি শুভ বুলি ক'লে তেওঁলোকে নতুন কাম আৰম্ভ কৰিব আজিৰ দিনটোত, আৰু যিসকলে শুভ বুলি কোৱা নাই তেওঁলোকে নতুন কাম আৰম্ভ কৰিলে বিপদ নিশ্চিত। গতিকে কথাখিনি চাই মেলি বা বুজি মেলি আপুনি কৰিবলৈ যত্ন কৰিব। ধন্যবাদ।